তিনিচুকীয়া জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আমাৰ আজি এখন যৌথ সভা অনুষ্ঠিত হয় আৰু এই সভাত আমি আমাৰ পৰৱৰ্তী দিনত আমাৰ বিৰোধী ঐক্য মঞ্চৰ ৰণকৌশল কেনেকুৱা হ'ব, আমি মানুহৰ মাজলৈ কি ধৰণে আমাৰ ইছ্যুবোৰ লৈ যাম আৰু আমাৰ পৰিকল্পনা কি, ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আমি কেনে পৰিকল্পনা আমি কৰিছোঁ সেই সম্পৰ্কত আমি আজি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু তাৰ লগে লগে আমি মানুহৰ ওচৰত কানেকশ্যন কেনেকৈ আমি বেছি শক্তিশালী কৰিব পাৰোঁ, মানুহৰ ওচৰলৈ যাব পাৰোঁ, এই সকলো ধৰণৰ বিষয় আমি যিহেতু আমি 14টা ৰাজনৈতিক দল আছোঁ, প্ৰতিটো ৰাজনৈতিক দলৰ তেওঁলোকৰ সকলোৰে শক্তি বা বিভিন্ন ঠাইত তেওঁলোকৰ বেলেগ ধৰণৰ ৰণকৌশল বা তেওঁলোকৰ কৰ্মপদ্ধতি সকলোৰে বেলেগ বেলেগ, গতিকে তাৰ মাজত আমি সমন্বয় ৰক্ষা কৰি আমাৰ সকলো দলীয় কৰ্মকৰ্তাক তৃণমূল পৰ্যায়লৈকে কেনেকৈ আমি কামত তেওঁলোকক লগাব পাৰোঁ বা তেওঁলোকক কেনেকৈ এই নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব পাৰোঁ সেই সম্পৰ্কতে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। আমি আশাবাদী আৰু আজি এই সভাৰ মানুহৰ উৎসাহ উদ্দীপনা আৰু উপস্থিতিয়ে পুনৰ জনগণৰ আমি আত্মবিশ্বাসকে আমি প্ৰতিফলিত হোৱা দেখিছোঁ, কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিগৰাকী সাধাৰণ ৰাইজ তেওঁলোক আত্মবিশ্বাসী যে যি দলে যি নেতাই জাতিটোক অন্যায় কৰিছে তাৰ প্ৰতিশোধৰ আমি সুযোগ এইবাৰ পাইছোঁ, গতিকে প্ৰতিশোধ ল'বৰ কাৰণে এই অন্যায়ৰ বিৰুদ্ধে ভোট যুদ্ধত তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে এবাৰ সাজু হৈছে। সন্মুখত সকলো ধৰণৰ তেওঁলোকৰ বিফলতা, জাতীয় জীৱনক কৰা জাতীয় অন্যায়, এইবোৰ জল পট স্পষ্ট। 5গৰাকী বীৰ শ্বহীদৰ তেজৰ চেকুৰা আজিও মানুহৰ মানস পটত সজীৱ হৈ আছে, গতিকে এই অন্যায়ৰ জনবিৰোধী নীতি মানুহক সাধাৰণ জনতাক জীয়াটো ভোগাই তেওঁলোকৰ জীৱন জীৱিকা ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিয়া তেওঁলোকৰ যিবোৰ নীতি, এইবোৰৰ বিৰুদ্ধে ৰাইজ সজাগ হৈ আছে, সচেতন হৈ আছে। মই প্ৰবল আত্মবিশ্বাসী এইবাৰ মানুহে সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। এইটো গণতন্ত্ৰৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। চাওক, আজি বিজেপি দলটোৱে বিভিন্ন এনেকুৱা ধৰণৰ বিশেষকৈ এতিয়া অৰবিন্দ কেজৰিৱাল, আগত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক তেওঁলোকে নিয়া বা বিভিন্ন গোচৰত ইডিৰ গোচৰত তেওঁলোকক কৰায়ত্ব কৰিছে। এতিয়া ইডি নিয়া বা CBI এতিয়া বিজেপিৰ তেওঁলোকৰ ব্লেকমেইলিঙৰ এটা অস্ত্ৰ, তেওঁলোকক এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰি বিভিন্ন ধৰণে বিভিন্ন নেতা ব্যৱসায়িক তেওঁলোকে পদানত কৰে। আপোনালোকে ইলেক্ট্ৰেল বণ্ডৰ যিটো তালিকা ইলেকশ্যন কমিশ্যনত তেওঁলোকৰ ৱেবছাইটত মুকলি কৰিলে, তাত যদি দেখে যে সৰহভাগ কোম্পানী যিসকলে টকা পইচা দিছে তেওঁলোকৰলৈ ইডিৰ নটিচ গৈছে, ইডিৰ এনকুৱাৰী হৈছে বা বিভিন্ন ধৰণৰ CBI কাৰোবাৰ CBI এনকুৱাৰী হৈছে বা নিয়াৰ কাৰোবাৰ এনকুৱাৰী হৈছে। এই গোটেই প্ৰক্ৰিয়াবোৰৰ যোগেদি তেওঁলোকে ব্লেকমেইলিঙৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু শেহতীয়াকৈ বিজেপি দলে আগতে কোনোবা মানুহে অপৰাধ কৰিলে, কিবা ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ কৰিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হয়, বিচাৰ হয়, বিচাৰ প্ৰমাণ হোৱাৰ পাছত তেওঁৰ শাস্তি হয়। এতিয়া এনেকুৱা ধৰণৰ সংশোধনী তেওঁলোকে আনিলে যে কোনোবা যদি ইডিয়ে হওক বা CBI হওক NIA হওক তেওঁলোকে কাৰোবাক যদি একিউজ কোনোবা এজন পায় তেওঁলোকক গোচৰ ৰুজু কৰে, তেওঁ নজনাকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিব পাৰে, বিচাৰ শেষ নোহোৱালৈকে তেওঁলোকক জেলত ৰাখিব পাৰে। এইটো এটা ভয়ংকৰ সংবিধান বিৰোধী গণতন্ত্ৰৰ প্ৰতি এটা সংকট নমাই অনা সিদ্ধান্ত। এইবাৰ যদি ন্যায় প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে আহক আপোনালোকে সকলোৱে আমাৰ লগ দিয়ক। এইবুলি যদি কয় এবাৰত নহয়, দুবাৰত নহয়, 3বাৰত ঠিকা চুকনি বিজেপিৰ কৰি থাকিলেও তেওঁলোকে আমাৰ লগ দিব, এই কথা নিশ্চিত। খালি কেৱল মাত্ৰ আমি ক'ব লাগিব, কিমান ক'ব পাৰোঁ, কিমানৰ ওচৰলৈ যাব পাৰোঁ, তাৰ ওপৰত আমাৰ জয় আৰু কিমান ব্যৱধানত আমি জিকিম সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে মই আপোনালোকৰ পৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছোঁ। এই যুদ্ধত আমি জয়লাভ কৰিম, এইটো মোৰ লাহে লাহে যেতিয়া মই আগবাঢ়িছোঁ গোটেই যাত্ৰাটোত দেখিছোঁ মানুহৰ সহায় সমৰ্থন। আজিও এই কংগ্ৰেছৰ কাৰ্যালয়ত মানুহৰ উপস্থিতিয়ে বিজেপিৰ বুকু কঁপাব, এই কথাটো নিশ্চিত। ডিব্ৰুগড়ত মানুহৰ উপস্থিতিও বুকু কঁপাইছে। সেইকাৰণে আপোনালোকে চাবচোন তেওঁলোকৰ প্ৰাৰ্থীগৰাকী যেতিয়া গণপৰিষদৰ কাৰ্যালয়লৈ গৈছে, গণপৰিষদৰ কাৰ্যালয়ত কেনেকুৱা পৰিৱেশ, নিমাও মাও পৰিৱেশ, চাকি জ্বলাবলৈও মানুহ এনেকুৱা পৰিৱেশ। গতিকে সংগ তেওঁক দিয়া নাই, মানুহে সংগ দিয়া নাই। আৰু সেইকাৰণে ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা যেতিয়া আগবঢ়াই আনিছে তেতিয়া আপোনালোকে চাবচোন
বিহু পাৰ্টি, সাংস্কৃতিক দল, বিভিন্ন দল, ঢুলীয়া, বাইক কিমান আপোনালোকে নিজে হিচাপ কৰিব। তাৰ মানে তেখেতৰ লগ দিয়া নাই, কাৰণ ইতিহাস দেখিছে নহয়। ৰাইজে তেওঁক বিধায়ক কৰিলে, ৰাইজে তেওঁক সাংসদ কৰিলে, ৰাইজে তেওঁক কেন্দ্ৰীয় মন্ত্ৰী কৰিলে, এবাৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী কৰিলে, এবাৰ কেবিনেট মন্ত্ৰী কৰিলে, মুখ্যমন্ত্ৰী কৰিলে। তাৰপিছত ডিব্ৰুগড়ক দিলে কি? যেতিয়া তুলাচনীত যেতিয়া দিছে, তেওঁক ৰাইজে দিয়া মৰম আৰু ৰাইজক তেওঁ দিয়া অৱদান, এইটো যেতিয়া দিছে, যিফালে ৰাইজক দিয়া অৱদান সেইটো একেবাৰে পাতল। তুলাচনীত তাৰ ওজন নাই, জনতাই দিয়া মৰম ভাল পোৱা এইটো ওজন বহুত বেছি। আৰু ৰাইজে উপলব্ধি কৰিছে যে ৰাইজে দিয়া মৰমৰ প্ৰতিদান তেওঁ দিয়া নাই। গতিকে এইবাৰ ৰাইজৰ মনত এই কথাবোৰ আছে। আৰু সেইকাৰণে আমিতো ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিগৰাকী সংগ্ৰামী মানুহে সকলোৱে এটা আনন্দটো সকলোৱে কৰিবই লাগে যে তেওঁলোকে ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকীক দিব নোৱাৰিব। এইটো আমাৰ দলবোৰৰ কাৰণে নহয়, মানুহৰ খং ক্ষোভ দেখিছে, মানুহ অসন্তুষ্ট। গাঁৱে ভূঞে, চহৰে নগৰে, দুৰ্গম অঞ্চলসমূহতো, ব্ৰহ্মপুত্ৰৰ সিটোপাৰে থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজতো যি খং আছে, তাৰ উমান বিজেপি আগতীয়াকৈ পাইছে। সেইকাৰণে পলাব লগা হৈছে, সেইকাৰণে পৃষ্ঠভংগ দিছে। আৰু তেওঁলোকে ভাবে, তেওঁলোকে নেৰেটিভ ক্ৰিয়েট কৰিব খুজিছিল যে মইহে পলাইছো। তেওঁলোকে গম পোৱা নাই যে গোটেই আজীৱন মই পলোৱা মানুহ নহয়। যেতিয়ালৈকে জীয়াই থাকিম অসমৰ মাটিত, তেতিয়া আদৰ্শৰ পৰা অসমৰ মানুহক দিয়া কথাৰ পৰা মই অকণমান সন্তান নহওঁ, তেতিয়াও নপলাম। সেইটো ৰাজনীতিয়ে কৰিবলৈ আহিছোঁ, মানুহৰ কাৰণে, জনগণৰ কাৰণে, অসমৰ স্বাৰ্থৰ কাৰণে। আৰু সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকেও কেতিয়াবা সকলোকে নিজা একেবাৰে পোনপটীয়াকৈ মই লগ পাব নোৱাৰিবও পাৰোঁ। বিশাল সমষ্টি, 16,45,000 বুথ আছে, 1,923টা বুথ আছে, 145খন পঞ্চায়ত আছে। গতিকে এটা বিশাল লোকসভা সমষ্টি। গতিকে ব্লক সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা, মণ্ডল কংগ্ৰেছৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা, বুথ সমিতিৰ সভাপতি, সমন্বয়ক, লুৰিণজ্যোতি গগৈ আমাৰ ঐক্য মঞ্চৰ তেওঁ মনোনীত প্ৰাৰ্থী। আৰু ঐক্য মঞ্চত বৃহৎ দল, আমাৰ কংগ্ৰেছ দলেই ঐক্য মঞ্চৰ বৃহৎ দল। তাত ৰাইজৰ দল আছে, অসম জাতীয় পৰিষদ আছে, CPI আছে, CPM আছে, আৰু অন্যান্য শিৱসেনা আৰু বহুত দল আছে। তেনেকুৱা 12-14টা দল আছে তেওঁ ঐক্য মঞ্চৰ। আৰু আমি বৃহৎ দল হিচাপে আজি আমাৰ প্ৰাৰ্থীক মাতি আমাৰ কংগ্ৰেছ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী, যিসকল আমাৰ মণ্ডল প্ৰেছিডেণ্ট, ব্লক প্ৰেছিডেণ্ট, তেওঁলোকৰ লগত এটা আমি চিনা পৰিচয় কৰি দিলোঁ। আৰু এতিয়াৰ পৰা প্ৰাৰ্থীয়ে নিজেই ব্লকত গ'লে কমচে কম তেওঁতো চিনি পাব যে এইটো আছে। আৰু সেইকাৰণে আমি আৰু জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ নিজৰ প্ৰাৰ্থী হিচাপে লৈ আমাৰ ফালৰ পৰা যিমান কৰণীয় আছে আমাৰ কংগ্ৰেছ কৰ্মীসকলে কৰিব, যাতে আগন্তুক এই গণতান্ত্ৰিক যুদ্ধত লুৰিণজ্যোতি গগৈক জয়যুক্ত কৰাব পাৰে। প্ৰথমতে কথা উলিয়াইছিলে যে দলীয়ভাৱে ধৰক লুৰিণজ্যোতি পাইছে, চিম্বলত অসুবিধা হ'ব পাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত। এই ক্ষেত্ৰত বৰ্তমান কেনেকৈ সংস্কাৰ হ'ব? নহয়, মানে ইয়াৰ আগতেও যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ গঠন হৈছিলে, তেওঁলোকৰ চিম্বলটোতো নতুন আছিলে। জনতা দলৰ চৰকাৰ যেতিয়া হৈছিলে, তেওঁলোকৰ চিম্বলটোতো নতুন আছিলে, অসমৰ আছিলে। কিন্তু এতিয়াও আমাৰ এইটো সত্য যে এতিয়াও আমাৰ শতকৰা প্ৰায় 45% মানুহে চিম্বল চায়ে ভোটটো দিয়ে। আৰু সেইকাৰণে আমি আমাৰ ফালৰ পৰা যিটো পৰামৰ্শ প্ৰাৰ্থীগৰাকীক কৈছোঁ যে এইটো একেবাৰে খুব মানে ভালভাৱে, বহলভাৱে যাতে টেম্পলেট বনাই প্ৰাৰ্থী আৰু চিহ্নটোক যাতে ৰাইজৰ মাজত লৈ যাব পাৰে আৰু কৰ্মীসকলক নিয়োজিত কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছ কৰ্মীসকলো সম্পূৰ্ণৰূপে সক্ৰিয়ভাৱে সহযোগ কৰিব। লুৰিণজ্যোতি গগৈ জিন্দাবাদ ন? জিন্দাবাদ।
জিন্দাবাদ 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 নরেন্দ্র দে 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 জিন্দাবাদ 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 আৰু ফুলেৰে তেখেতক সেৱা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি পদ্ম বৰুৱাদেৱকো উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। মাননীয় তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি আমাৰ জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰাক্তন সাংসদ আমাৰ পৱন সিং ঘাটোৱা ডাঙৰীয়া, প্ৰণৱ বৰুৱা ডাঙৰীয়া, আমাৰ সভাপতি প্ৰণৱ বৰুৱা ডাঙৰীয়া। ইয়াৰ পাছতে আমি সমন্বয় জনাব বিচাৰো আমাৰ সকলোৱে কেন্দ্ৰবিন্দু আমাৰ 13 নং ডিব্ৰুগড় লোকসভা তেখেতকো আমাৰ সভাপতি প্ৰণৱ বৰুৱা ডাঙৰীয়া সম্ভাষণ জনাইছে। ইয়াৰ পাছতে সম্ভাষণ আমাৰ মহেশ গগৈ ডাঙৰীয়া আমাৰ তেখেতক আমি পুৰাংগ বছৰ সমন্বয় জনাব বিচাৰিছে, গতিকে সুভা দৌৰীয়া বাইদেউ সম্ভাষণ জনাব। ইয়াৰ পাছতে আমাৰ প্ৰাৰ্থী লুইনজ্যোতি গগৈ সমন্বয় জনাব বিচাৰিছোঁ, আমাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ